ঠিক আছে, আজি বৰ এটা সুন্দৰ পৰিৱেশ। আজি আমাৰ বৃহত্তৰ পানাৰা অঞ্চলত বিশেষকৈ নামখলা গাঁও পঞ্চায়তখনৰ অন্তৰ্গত বৰঙাবাৰী গাঁৱত আহি আমি প্ৰৱেশ কৰিছোঁ। ইয়াৰ আগতে আমি বাহমল্লা, ইয়াৰ পৰৱৰ্তী সময়ত আমি গোমঠালৈকেও যাম, আঠিয়াবাৰীলৈকেও যাম। আজি কেইবাখনো গাঁৱৰ অঞ্চলৰ ৰাইজে আমাৰ দলৰ আমাৰ নেতাসকলক, বিশেষকৈ আমাৰ দলৰ জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়া, আমাৰ অসমৰ কালাগাঁও বিধানসভা সমষ্টিত এতিয়া নতুনকৈ সংযোজন হৈছে আমাৰ চিপাঝাৰ বিধানসভা সমষ্টিত। এই অঞ্চলৰ মানুহখিনিয়ে আমাৰ প্ৰাক্তন বিধায়ক মহেন্দ্ৰ মোহন ৰায়চৌধুৰীকো মাতিছিলে। আজি আহি ইয়াত আমি এটা ভাল সুন্দৰ পৰিৱেশ পাইছোঁ। আৰু বিশেষকৈ আমাৰ প্ৰাক্তন মন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়াক সকলোৱে চিনি পায়, নতুন পুৰুষেও পায়, প্ৰবীণসকলেও পায়। তেখেত অহা বুলি শুনি মানুহে এটা খুব আগ্ৰহ প্ৰকাশ কৰিছে। আমি আশা কৰিছোঁ যে আমাৰ দলৰ যিটো সংগঠন, এই সংগঠনটো খুব দ্ৰুতগতিত ৰাইজে আকৌ আমাক গ্ৰহণ কৰিছে। আৰু আহি থকা দিনত বিশেষকৈ পঞ্চায়ত নিৰ্বাচন আৰু আহি থকা 2026 চনৰ বিধানসভা নিৰ্বাচনত আমাৰ বৃহত্তৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ ৰাইজে আকৌ অসম গণ পৰিষদ দলৰ লগত একত্ৰিতভাৱে থিয় দিব। আৰু তেনেকুৱা এটা পৰিৱেশ আমি কুৰুৱাৰ পৰা আমাৰ একেবাৰে এই কলাগাঁও সমষ্টি নতুনকৈ সংযোজন হোৱা নামখলালৈকে বা সিফালে আমাৰ বুঢ়াৰ পৰা আমাৰ একেবাৰে হাজৰিকাৰ পৰা উদমাৰীলৈকে এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে। যোৱা প্ৰায় 2 মাহত আমাৰ ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি বিভিন্ন গাঁৱত গৈছোঁ। এতিয়ালৈকে প্ৰায় আমি 150মান গাঁৱেই প্ৰায় পৰিভ্ৰমণ কৰিলোঁ। গোটেইবিলাক গাঁৱতেই সকলো প্ৰজন্মই, প্ৰবীণসকলেও, নবীনসকলেও বা আমাৰ আই মাতৃসকলেও আমাক খুব ভাল ধৰণে আদৰি লৈছে। আমি আশা কৰিছোঁ যে আমি আমাৰ অসম গণ পৰিষদ দল আমাৰ দৰং জিলাখনত পুনৰ এটা সময়ত 1985 চনত আৰু 1996 চনত যেনেকৈ আমাৰ 4টা বিধানসভা সমষ্টিতেই আমাৰ দলৰ প্ৰতিনিধি আছিলে, তেনেধৰণৰ এটা পৰিৱেশৰ আকৌ সৃষ্টি হৈছে। সেই পৰিৱেশটো আমি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ দলৰ কেন্দ্ৰীয় নেতৃত্ব, বিশেষকৈ আমাৰ সন্মানীয় সভাপতি অতুল বৰা মহোদয় আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত মহোদয়, দুগৰাকী আমাৰ বিষয়ববীয়া তথা মন্ত্ৰীয়েও আমাৰ কেন্দ্ৰীয় সমিতিয়ে এটা নিৰ্দেশনা দিছে যে আমি গাঁৱে গাঁৱে বা ঘৰে ঘৰে অগপ এই কাৰ্যসূচীটো ৰূপায়ণ কৰিব লাগে। আমি যোৱা লাষ্ট 3 মাহ আমাৰ জিলাখনত তেনেধৰণে আমি সংগঠনলৈকে কৰিছোঁ। আমাৰ প্ৰাক্তন বিধায়ক হীৰেণ কুমাৰ দাস ডাঙৰীয়া, মাননীয় মহেন্দ্ৰ মোহন ৰায়চৌধুৰী ডাঙৰীয়া আৰু প্ৰাক্তন মন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়া, আমাৰ গোটেইকেইজনে আমাৰ জিলা কমিটিৰ লগত পূৰ্ণ সহযোগ কৰিছে। আৰু আমি যেতিয়াই বিচাৰিছোঁ জিলা কমিটিয়ে বা আমাৰ সমষ্টি কমিটিবিলাকে, তেতিয়াই তেখেতসকলে আমাক সকলো ফালৰ পৰা সহায় সহযোগ কৰিছে আৰু দ্ৰুত গতিত আমি সমষ্টিকেইটাত সংগঠন কৰিবলৈ সক্ষম হৈছোঁ। আমি আশা ৰাখিছোঁ যে এইবাৰ আহি থকা নিৰ্বাচনত, পঞ্চায়ত নিৰ্বাচনত আমি খুব ভাল ফল দেখুৱাবলৈ সক্ষম হ'ম। আপোনালোকৰ জানে যে এই নামখলা পঞ্চায়তখন যোৱাবাৰ আমাৰ আকাম হুছেইন ডাঙৰীয়াৰ নেতৃত্বত পঞ্চায়তখন আমাৰ অসম গণ পৰিষদ দলৰে আছিল। এইবাৰো চিপাঝাৰত আমাৰ 26খন পঞ্চায়ত হৈছে। এই 26খনৰ যদি আমি অকলেও নিৰ্বাচন খেলোঁ, তেতিয়াহ'লে আটাইখিনিয়ে দখল কৰিব পৰা পৰিৱেশ এটা আমাৰ হৈছে। কিন্তু যিহেতুকে আমি ভাৰতীয় জনতা পাৰ্টীৰ সৈতে চৰকাৰত মিত্ৰতাত আমি একেলগে চৰকাৰ কৰি আছোঁ, গতিকে আমাৰ এটা বুজাবুজিতেই নিৰ্বাচনটো হ'ব বুলি ভাবিছোঁ। আৰু তেতিয়াও আমি আমাৰ 2টা দলৰ প্ৰতিনিধিখিনিকেই আমি ইয়াত জিকাব পাৰিম। ইয়াত বেলেগ দলৰ চিপাঝাৰ বিধানসভা সমষ্টিত ইয়াত পঞ্চায়ত দখল কৰিব বুলি আমি কোনো লক্ষণ দেখা নাই। আমাৰ মিত্ৰশক্তিৰ দখলতে পঞ্চায়তখিনি থাকিব। আৰু অহাবাৰ 26 চনতো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰীৰ নেতৃত্বতে পুনৰ চৰকাৰ হ'ব, এইটো প্ৰায় 100% নিশ্চিত। আৰু চিপাঝাৰ বিধানসভা সমষ্টি আমি পাৱাৰ প্ৰায় 100% আমি সম্ভাৱনা দেখিছোঁ। আমাৰ ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি অহা 26 চনৰ নিৰ্বাচনতো ইয়াত আমি এটা ভাল ফল পাম বুলি আমি আশা কৰি আমি ৰাইজৰ মাজত সোমাই পৰিছোঁ আৰু ৰাইজে আমাক পূৰ্ণ সমৰ্থন জনাইছে। মই 85 চনত কাকো চিনি নোপোৱা অৱস্থাতেই এই অসম গণ পৰিষদ দলৰ পৰা 65 নম্বৰ কলাগাঁও সমষ্টিৰ পৰা বিধায়ক হৈছিলোঁ। সেই বিধায়ক হোৱা দিন ধৰি আমাৰ এই অঞ্চলটোত অসম গণ পৰিষদৰ স্থিতি সবল। আৰু আজি আমি 20 বছৰ পিছত আহি এই পানাৰ বৰঙাবাৰী গাঁৱৰ চহৰীয়া চুবাকে ধৰি, কোচ চুবাকে ধৰি আমি যি অঞ্চললৈ আহিছোঁ, এই অঞ্চলৰ মানুহবিলাক সেই আগৰ অৱস্থাতে আছে। জাতীয়তাবাদী মনোভাৱ আৰু আমাৰ অসম গণ পৰিষদৰ যিটো দলীয় নীতি, সেই নীতিতে আবদ্ধ হৈ আছে আমাৰ জনসাধাৰণ। গতিকে আমি আশা ৰাখিছোঁ আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু আগন্তুক বিধানসভা নিৰ্বাচনত এই চিটটোত অসম গণ পৰিষদৰ প্ৰাৰ্থী যদি দিয়ে, আমি নিশ্চয় 100% জিকিম বুলি আমাৰ দৃঢ়তা আহিছে। আৰু জনসাধাৰণৰ মাজত সোমাই আমি গম পাইছোঁ যে আমাৰ দলটোক আকৌ আঁকোৱালি ল'ব আৰু আমি পুনৰ দৰে 85 যিটো পৰিৱেশ, সেই পৰিৱেশটো আমি আনিব পাৰিম বুলি আমাৰ এটা ধাৰণা এটা হৈছে। এইখিনি আমি আজিৰ ৰাইজৰ মাজত সোমাই এই শিৱ মন্দিৰ, এই চহৰীয়া পাৰ শিৱ মন্দিৰত আহি আমি অনুভৱ কৰিছোঁ। এইখিনিয়ে আমাৰ দলীয়ভাৱে ক'বলগীয়া কথা। ধন্যবাদ।